হেল্ল' গাইজ, তাৰপিছত এয়া নেক্সট ডে মৰ্ণিং আমি মাহিপালপুৰত আছোঁ দিল্লীৰ আৰু নাস্তা কৰিলোঁ মৰ্ণিঙত আহি আৰু এতিয়া ওলাই গৈছোঁ। উবেৰ বুক কৰা হ'ল আৰু উবেৰ বুলি ক'লে ইয়াত দিল্লীত অ'টোও পায় আৰু গাড়ীও পায়, কিন্তু আমাৰ উবেৰ আহি তলত আহি পালেহি আৰু আমি গৈছোঁ হোটেল ৰুমৰ পৰা। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, ইয়াত নাথাকোঁ, ডাইৰেক্ট আমি যাম মানে টিকেট কৰিম আৰু ৰাজস্থানৰ কাৰণে। বাছত যাওঁ নে ট্ৰেইনত যাওঁ চাওঁচোন কি হয়, যিটো সুবিধা হয় সেইটোতে যাম। এয়া আমি তললৈ নামি গৈ আছোঁ আৰু এইটো হোটেলত থাকিবলৈ ভাল, বাহিৰৰ মানে চাব মন গ'লে মানে ৰুমৰ পৰা আমাৰ বাহিৰৰ ভিউটো চাব পাৰি। উবেৰ মানে কওঁতে আমাৰ অ'টো আহিলে বাৰু, একো নাই, অ'টো মানে আমি উবেৰত ল'লোঁ আৰু আধা ঘণ্টাৰ ৰাস্তা যিহেতু, চ' এয়া উবেৰ মানে অ'টো লোৱা হ'ল। এয়া গৈ আছোঁ টিকেট কৰিবলৈ আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান কাশ্মীৰী গেট টিকেট কৰিবলৈ। তাত বাছৰ সুবিধা হয় মানে যদি ৰাজস্থান যায় তাত এতিয়া ছুপাৰ আপোনালোকেও বিলাক মোৰ লগত দিল্লীখন এভেইলেবল থাকে অকণমান আৰু ফুৰি লওক। এইটো চাওকচোন ইমান ধুনীয়া চফা হৈ ট্ৰেভেল আছে আৰু এজেঞ্চি হয় টাববিলাক ইমান একচুৱেলি। ধুনীয়াকৈ ৰাখিছে। একচুৱেলি বহুত ক্লিন হয়। পলিউশ্যনটো বাৰু বেলেগ কথা, পলিউশ্যন বহুত বেছি হয় আৰু তাত থাকিলে মানুহ আমাৰ নিচিনা মানুহ বেমাৰ হৈ যাব। একচুৱেলি আমাৰ তাত বেমাৰ হৈও গৈছিলে, জ্বৰ চৰ্দিবিলাক বহুত মানে পলিউশ্যন। কিন্তু এনেই বাহিৰৰ ভিউবিলাক চাবলৈ ইমান ভাল আৰু নয়নতৰাবিলাক দেখিছে ইমানে মানে ধুনীয়াকৈ লগাই ৰাখিছে। কিন্তু আমাৰ মানে এইফালে হ'লে বা বেলেগক বাদ দিয়ক না, ময়ে ফুৰিব গ'লে এনেকৈ উঠাই পুলিবিলাক লৈ আহিম, কিন্তু সিফালে ইমান সময় নাই বাৰু মানুহৰ এইবিলাক কৰি থাকিবলৈ। কিন্তু চাই ভাল লাগিছে আৰু ফুল বহুত মানে এনেকৈ ৰুই থৈছে ৰাস্তাৰ মানে কাষে কাষে। আৰু এতিয়া আপোনালোকে মোৰ লগত অকণমান ফুৰি লওক। আৰু মানে ইমানেই ডাঙৰ আণ্ডাৰগ্ৰাউণ্ড, মই গোটেইখিনি কেপচাৰ কৰা নাই, হ'লেও যিমানখিনি কৰিছোঁ হ'লেও আপোনালোকেও দেখিছে কিমান ডাঙৰ আণ্ডাৰগ্ৰাউণ্ড হয়। আৰু দিল্লী একচুৱেলি বহুত চফা, কাৰণ টুৰিষ্ট প্লেচ। এয়া ডে 3 হয়। ডে 2ত আমি আজমেৰ যাবলৈ ওলাইছিলোঁ মানে ৰাজস্থান, কিন্তু আমি নগ'লোঁ। গাটো ইমানে বেয়া লাগিলে আমি টিকেট কৰি আকৌ টিকেট কেঞ্চেল কৰি ল'লোঁ, কাৰণ ইমানে মানে বেয়া লাগিছে, উইক লাগিছে আৰু তাৰো মানে মোৰ মিষ্টাৰৰ মানে প্ৰেছাৰ ল' হয়, তেওঁ কৈ আছে উইক লাগিছে আৰু যদি আমি যাওঁ অচিনাকি জেগাত, যদি আমাৰ গা বেয়া কৰে আমাক কোনে চাব, কাৰণ আমাৰ লগত কোনো নাই। তেনেকৈ আমি দুয়োটাই ওলাইছোঁ ফুৰিবৰ কাৰণে। সেয়া আমি নগ'লোঁ আৰু টিকেট কেঞ্চেল কৰি আমি জামে মছজিদৰ ওচৰত আহি গ'লোঁ নিউ দিল্লী। ইয়াতে থাকিলোঁ, ৰাতি ষ্টে কৰিলোঁ। এয়া জামে মছজিদৰ অকণমান মানে মই ক্লিপটো ল'লোঁ। আমি অলপ ওলাই আহিছিলোঁ মৰ্ণিঙত ফুৰিবলৈ কাৰণে, ইফালে চাব মানে চাইছোঁ আৰু অকণমান, কাৰণ আমি গধূলি সময়ত আহিলোঁ আৰু ভাগৰ লাগিলে আমি ৰুমৰ পৰা নোলালোঁ মানে। এয়া আমি এতিয়া গৈ আছোঁ ৰাজস্থান আৰু আমি ট্ৰেইনত টিকেট কৰিলোঁ। আমি শ্লিপাৰ লৈছোঁ, আমি নিজৰ ছিটতে আছোঁ বাৰু, কিন্তু এইখিনি মানে ওচৰা ওচৰি যে মানে যোনবিলাকে মানে ওচৰতে নামিব, সেইকাৰণে এনেকুৱাকৈ একদম মানে ভিৰ হৈ আছে। আৰু ফাৰ্ষ্ট টাইম মই ট্ৰেইনত এনেকৈ ভিৰ দেখিছোঁ আৰু এনেকৈ ট্ৰেভেল কৰিছোঁ। আৰু আমি শ্লিপাৰ ছিট কনফাৰ্ম কৰিহে আমি উঠিছোঁ। এনেকৈ যোনবিলাকে কনফাৰ্ম হোৱা নাই ছিটবিলাক, সেইবিলাকৰ এইটো গতি হৈছে। আৰু এয়া আমি বৰ্তমান আহি পালোঁ ৰাজস্থান আৰু ৰুম ল'লোঁ। ৰুম লৈ আমি তললৈ কিবা খাবলৈ নামি আহিলোঁ। আৰু ৰাজস্থানত আহি মনটো ভাল লাগিছে, কাৰণ দিল্লীত বহুত ভিৰ আৰু মানে হুলস্থুল হৈ থাকে। এতিয়া আমি ইয়াত ৰাতি ওলাই ফুৰিছোঁ, 10:30 হৈছে, কিন্তু 10:30 হৈছে ফুৰিছোঁ মানে আমি আহি পাইছোঁৱে 10:30 মানে 10:15 মান হৈ গৈছিলে আৰু 10:30 হৈছে এতিয়া বৰ্তমান। আৰু মই বিচাৰি আছোঁ কি খাওঁ, মানে চাওঁচোন তাত ক'ত কি পায়। আৰু সেয়া কিন্তু ইয়াত ফুৰি আছোঁ, কিন্তু কমফৰ্ট ফিল হৈছে। এনেকুৱা নহয় যে আমি বেলেগ জেগাত আছোঁ বা মানুহবিলাকে আমাক বেলেগকৈ চাইছে। কিন্তু দিল্লী ফালে অকণমান ফুৰিবলৈ বেয়া, ইমান ৰাতি কৰি ফুৰিব নোৱাৰি। ইফালে য'তে যাওঁ আমি তাতে মানে মানুহবিলাকে কয় মোবাইল ভালকৈ ৰাখিবা বা পকেট মাৰ কিবা, তেনেকৈ শান্তি নালাগে ফুৰি। চ' ইয়াত বিন্দাছ ফুৰিছোঁ আৰু একদম হোটেল ৰুমৰ তলতে দোকান বজাৰবিলাক লাগি থাকে, ভাল লাগিছে মানে ফুৰি, আৰু মনটো কিবা এটা ভাল লাগি গৈছে। ইয়াৰ পিছত আমাৰ হোটেল ৰুমৰ ওচৰত আমি আহি পালোঁ। আমি একেবাৰে পেক কৰাই লৈ আহিছোঁ, তাত খাবলৈ মন নগ'ল। আমি কৈছোঁ ফ্ৰেছ হৈ ল'ম আৰু আৰামছে খাম, কাৰণ আহি সোমাই লগে লগে ওলাই দিছোঁ। আৰু আমি হোটেল ৰুম আহি পালোঁ, আৰু আমি থকা হোটেলখনৰ নাম আছিলে পাকিজা হোটেল। আজমেৰ শ্বৰীফৰ পৰা একেবাৰে ওচৰত, মানে আজমেৰ শ্বৰীফটো মানে 2 মিনিটৰ ৰাস্তা হয়, একেবাৰে ওচৰতে আছোঁ আমি। আমি সোমাই আহিলোঁ হোটেল। অকণমান মই
মানে ক্লিপবিলাক লৈছোঁ যিহেতু মোৰ ভিডিঅ' যিসকলে চাই ভাল পায় তেওঁলোকেও অকণমান চাব পাৰিব আৰু সেয়াই কাৰণে মই অকণমানকৈ গোটেইখিনি ক্লিপ লৈ আছোঁ আৰু ইয়াত মোবাইল লৈ ভিডিঅ' কৰোঁ একো প্ৰব্লেম নাই কিন্তু ডেইলি তেনেকুৱা ভিডিঅ' কৰি থাকিব নোৱাৰি মানে মোবাইল থপিয়াই লৈ যাব বুলি কৈ থাকে সেয়া তেওঁ আৰু মই এতিয়া ৰুম আহি পালোঁ আৰু আমি এতিয়া ফ্ৰেছ হ'ম আৰু খাম এয়া এইটো হোটেল নাম্বাৰ হোটেল মানে ৰুম আমাৰ এতিয়া বৰ্তমান 3 নম্বৰ ৰুম হ'ব আৰু চাওঁচোন ভিতৰখন দেখাওঁ বলক কেনেকুৱা ষ্টাইলত আছে ৰাজস্থানী ষ্টাইলত অকণমান আছেনে নাই বাৰু এয়া আমি সোমাই আহিলোঁ কিন্তু সোমাই অহাৰ লগতে ভিতৰখন মানে অকণমান ৰাজস্থানী টাইপৰ লাগিছে কালাৰ আৰু প্ৰিণ্টেড পৰ্দাটোৰ পৰা আৰু ৱালখন চাওকচোন অলপ ৰাজস্থানী ফিল হৈছে কিন্তু যি কি নহওক ভালে লাগিলে বাৰু একো নাই আমাৰতো এনেই ষ্টে কৰিবহে আছে ইমান আৰু মানে হ'লে হ'ল আৰু মোৰ মতে আৰু গ্লাছখন চাওকচোন একদম দাগ হৈ আছে আৰু আমি আহি জাষ্ট বেগ ৰাখিলোঁ আৰু ওলাই গ'লোঁ তললৈ মানে 10:30 হৈয়ে গৈছে যেতিয়া আমি কৈছোঁ ব'লা কিবা এটা পটকৈ লৈ আনো আৰু ৰুমত বহি ধুনীয়াকৈ খাম কাৰণ বাহিৰত খোৱা চাত আমি মানে 11 ঘণ্টাত টোটেল ট্ৰেভেল কৰিছোঁ আৰু আমি কেইটা বজাত ওলাইছিলোঁ আমি ওলাইছিলোঁ 12টা বজাত ট্ৰেইন আছিলে 12টা বজাৰ পৰা আৰু আমি ৰাতি 10:30ত পাইছোঁ 10টা বজাত পাইছোঁ হেল্ল' গাইজ আজি হয় নেক্সট ডে মৰ্ণিং এয়া আমি উঠিলোঁ আৰু এতিয়া উঠি 6:30 মান হৈছে ভাবিলোঁ ফ্ৰেছ হৈ লওঁ সোনকালে আৰু সোনকালে আজমীৰ শ্বৰীফৰ পৰা আহিম আৰামছে মানে দোৱা কৰিম বা যি নিয়ত আছে বা যিকোনো মানে আমাৰ যি আছে সেইখিনি সোনকালে ধুনীয়াকৈ কৰিব পাৰিম বুলি কিন্তু আন্ধাৰ হৈ আছে পোহৰ হোৱাই নাই এয়া চাওকচোন বাহিৰৰ ভিউটো খিৰিকীৰ বাহিৰৰ ভিউ 7:30 হৈছে আন্ধাৰ হৈ আছে একোৱেই নাই মানে পুৰা আন্ধাৰে হৈ আছে এয়া আমি ফ্ৰেছ হৈ ওলাই আহিলোঁ আজমীৰ শ্বৰীফ যাবলৈ ৰুমৰ পৰা এতিয়া আমি নামি গৈছোঁ তেওঁ আৰু মই আৰু আমি ঘৰৰ ৰুমৰ পৰাই মানে অজু কৰি গৈছোঁ ভাবিলোঁ ৰুমৰ পৰাই অজু কৰি যাওঁ একেবাৰে তাত গৈ কৰাতকৈ তেতিয়া আমি মানে ডাইৰেক্ট গৈ আৰু আমি দোৱা কৰিব পাৰিম কাৰণ অজুৰ কাৰণে ৰখিম ভিৰ হৈ থাকিলে এনেই ৰৈ থকাহে হ'ব তাকে ভাবিলোঁ অজু কৰি যাওঁ এয়া ওলাই অহাৰ লগে লগে একেবাৰে উট চাই পালোঁ আৰু উট নহয় চৰি গাধ হয় আৰু মই মানে উট বুলিয়ে মনতে আহিছে কাৰণ ইমানো উট আৰু গাধবিলাক চাই থকা নহয় চ' পাহৰি থাকিলোঁ মানে মনতে পটকৈ ওলাই গ'ল আৰু গাধ জেগাত উট গৈ পালোঁ তেওঁ ইমানে হাঁহিছে উট আৰু গাধ চিনি নোপোৱা কাৰণ চকুৰ আগত ইমানো চাই নাপাওঁ চ' পটকৈ দেখি পালোঁ মাল বস্তা কঢ়িয়াই থকা সেয়া গাধৰ বদলি উট গৈ পালোঁ এইফালে ঘোঁৰা দেখিও আমি ঘোঁৰা গাড়ীত অকণমান উঠিলোঁ আৰু ফটো মাৰিলোঁ এইফালে আমি মৰ্ণিং নাস্তা কৰিবলৈ আহিলোঁ ইফালে আমি ভাবিলোঁ কিবা এটা খাই লওঁ বুলি সোমালোঁ হোটেলত খাবৰ কাৰণে আৰু ইয়াত আমি অৰ্ডাৰ দিলোঁ লাচ্ছা পৰাঠা আৰু এগ আমলেট আৰু এয়া ভিডিঅ' অকণমান ক্লিপ ল'লোঁ বহুত ক্লিন আৰু চফা কিন্তু ভাল মানে একেবাৰে চফা খাবলৈ ভাল লাগিছে মানে বহুত চফা ভিতৰখন তাৰ মাজতে আমি ফটো দুকপি তুলি ল'লোঁ আমি দুইটাই আৰু আমাৰ যিমান দেৰি অৰ্ডাৰ আহিব সিমান দেৰি ফটো তুলি আছিলোঁ এইফালে আমাৰ পৰাঠা আহি গ'ল লাচ্ছা পৰাঠা আৰু এগ আমলেট মই বনাওঁ নেকি খোৱা টেষ্টটো কোৱা আৰু ৰাজস্থানী টেষ্ট কেনেকুৱা আহিছে ভালে বনাইছে খালি ক্ৰিস্পিটো নহয় মোৰ নিচিনা নাই হোৱা ন নাই হোৱা মই মজা বনাই দিওঁ সেইটো আৰু এইটো বহুত টাইট হৈছে চব নহয় মানে আমাৰটো বনাত মই বেছি মজাকৈ বনাওঁ টেষ্ট ঠিকে আছে মোটামুটি ইয়াতকৈ বেষ্ট পৰাঠা মই বনাওঁ হয় ক্ৰিস্পি হয় এটা কোমলো হয় তথাপিও ৰাজস্থানত পাইছোঁ যে এইটোৱে ধন্যবাদ নেকি এইফালে চাওকচোন ইমান সোনকালে আহিলোঁ যদিও ইমানেই ভিৰ হৈ আছে যেনেকুৱা বাহিৰত তেনেকুৱা এইখিনি চব ভিতৰলৈ যাব আৰু সেইখিনি ভিৰ ভিতৰতো হৈ আছে আমি সোনকালে দোৱা কৰি আমি গুচি আহিলোঁ আৰু এয়া আমি ওলাই আৰু এইফালে চাওকচোন ৰাজস্থানৰ ভিউ ইমানে ভাল লাগিছে একদম যিমান দূৰলৈকে কেমেৰা নিছোঁ সিমান অকল পাহাৰ আৰু মানে তাৰ
ছাইডৰ ঘৰবিলাক আৰু ৰাতিৰ ভিউটো ক'বই নালাগে ৰাতিৰ ভিউ বহুত ধুনীয়া তাৰপিছত এইবিলাক বস্তুবিলাক ৰাজস্থানত বহুত সস্তা আৰু এইবিলাক 150 মানতে পেকিঙত থাকে তিনিটা থাকে এইবিলাক চাওকচোন 40-50 তেনেকুৱা মানে এইবিলাক 40-50-30 আৰু চবচে বেষ্ট এইবিলাক সৰু একেবাৰে বদনা আৰু এই সৰু সৰু ট্ৰেবিলাক মানে ইমান ভাল লাগে ন সৰু সৰু বস্তুবিলাক আৰু মই এই সৰু বদনাটো চাওকচোন মোৰ এনেকুৱা চেম ডাঙৰ বদনা এটা আছে বাৰু এইটো সৰু হয় এইটো সজাই থ'বলৈ এনে ভাল লাগে ৰাজস্থানৰ পৰা গধূলি ওলাই যাম আজি ৰাজস্থানৰ ব্লগ ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ